टाटा मोटर्स ने अपनी बहुप्रतीक्षित नई कार सिएरा को असम के जोरहाट में लॉन्च कर दिया है। जोरहाट के पुलिब स्थित प्रगति मोटर्स में आयोजित एक विशेष कार्यक्रम के दौरान इस नई तकनीक से लैस कार का विधिवत अनावरण किया गया। আৰু অসাধাৰণ ফিচাৰ্ছ আছে আপোনালোকে চাই ইয়াত LED স্ক্ৰীনৰ যিটো ফিচাৰ্ছ আমাৰ দিছে এই প্ৰাইচ ব্ৰেকেটটো প্ৰতি আছে যিটো কাম কৰি আছে অনবৰতে আজি 20 বছৰ আমি আমাৰ কাষ্টমাৰখিনিক ৰাখিব পাৰোঁ তেওঁলোকে মনে বিচাৰ গাড়ী এখন আমি সময়মতে ডেলিভাৰী দিব পাৰোঁ আৰু তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে আমাক সহযোগ কৰিব আমাক বুজাব মানে কেনেকৈ আমি আৰু ইম্প্ৰুভ কৰিব পাৰোঁ আৰু ভাবিছোঁ টাটা চিয়েৰাই নতুন এটা দিগন্ত আনিব নতুন এটা ধাৰা আনিব যিৰ পৰা আমি লাক্সাৰী গাড়ী ছেগমেণ্টত আহিলে আমি এখন ফিচাৰ্ছ শেষ কৰিব নোৱাৰিম ক'বলৈ গ'লে আৰু ষ্টাৰ্টিং মডেলৰ পৰা আমি বিশেষ ফিচাৰ্ছ ৰখা হৈছে আৰু ষ্টাৰ্টিং মডেলৰ পৰা আপোনালোকে ইয়াত এয়াৰ বেগছৰ কথা যদি কওঁ ছেফটিৰ কথা কওঁ সেইখিনি ফুলি লোডেড ছেফটি পাব আৰু আপোনাৰ টায়াৰ প্ৰেছাৰ মনিটৰ হওক প্লাছ আপোনাৰ এডিশ্যনেল যিখিনি নিউ ফিচাৰ্ছ নিউ জেনেৰেশ্যনৰ লগত খাপ খাব পৰাকৈ যিখিনি ফিচাৰ্ছ এড কৰিছে টাটা মটৰ্ছে সেইখিনি এই গাড়ীখনত আপোনালোকে ফুলি লোডেড পাব। বেছ ভেৰিয়েণ্টৰ পৰাই 6 এয়াৰ বেগছ থাকিব। বেছ ভেৰিয়েণ্টৰ পৰাই 6 এয়াৰ বেগছ আৰু 5 ষ্টাৰ ৰেটিং হয়। 5 ষ্টাৰ ৰেটিং। থেংক ইউ। আজি নতুনকৈ আমি টাটা চিয়েৰাখন লঞ্চ নহয় একচুৱেলি এইটো শ্ব'ৰুমত আমি আজি ইনগ্ৰেশ্যন কৰিছোঁ। এইখন আপোনাৰ লেজেণ্ডেৰী বুলি কোৱা হয় চিয়েৰা। এইখন প্ৰথমতে লঞ্চ কৰিছে টাটা মটৰ্ছে 1991ত। এখন মানে নামটো একেই আছিলে টাটা চিয়েৰা। আকৌ 1991ৰ পৰা এখন চলিলে 2003ত এখন মানে বন্ধ হৈছিলে ডিছকণ্টিনিউ কৰিলে। তাৰপিছত আকৌ 2025ত এখন আকৌ ৰি-লঞ্চ কৰিছে। নামটো একেই ৰাখিছে, খালি ফিচাৰ্ছ অকণমান এড কৰিছে। আগতে অকল ডিজেল আছিলে, এতিয়া ধৰক পেট্ৰল ডিজেল দুইটাতে পোৱা যায়। আগতে ইঞ্জিন চিচিটো আছিলে 1.9 লিটাৰ ইঞ্জিন আছিলে, এতিয়া আপোনাৰ 1.5 লিটাৰ ইঞ্জিন পেট্ৰল আৰু ডিজেল দুইটাতে ৰখা হৈছে। মেনুৱেল অট'মেটিক দুটা ভাৰ্জনতে থাকিব। ইয়াৰ মডেল 4টা মডেল থাকিব। ষ্টাৰ্টিং প্ৰাইচ হৈছে 11,49,000 এক্স শ্ব'ৰুম পেট্ৰল আৰু ডিজেল ষ্টাৰ্টিং হৈছে 14,49,000 এক্স শ্ব'ৰুম মেনুৱেল ট্ৰান্সমিশ্যন। এখন আপোনাৰ অন ৰোড 22 লাখ মান আহিব অন ৰোড প্ৰাইচ। এইখন টপ একমপ্লিছ বুলি কয়, এখন টপৰ নেক্সট মডেলটো। ইয়াত আপোনাৰ অলমষ্ট 20 লাখ মানৰ ভিতৰত আহিব অন ৰোড প্ৰাইচ। স্পেচিয়েল ফিচাৰ্ছ ইয়াত বহুতখিনি আছে। ফিচাৰ্ছখিনি ফুল্লি লোডেড এখন।